Hey guys, Assalamualaikum, Namaskar, Swagatam janaisu NIT blogole akhar kichu apnalok সকলো বহুত বেছি ভালে আছে বেংকলে যাও কিন্তু তাৰ আগতে এই মাত্ৰ এটা ফোন আহিলে পাৰ্সেল এটা আহিলে সো পাৰ্সেল এটা লৈ ললো এই পাৰ্সেলটোত আছে ঈদৰ কাপোৰ মানে ঈদৰ আউটফিট বোৰ মানে লৈ আছো লগতে আপোনালোককো দেখাম লগতে ইনষ্টাগ্ৰামত এইবোৰ আপলোড কৰিম যি সকলৰ সুবিধা হয় আপোনালোকে ল'ব পাৰিব কাৰণ মই ইনষ্টাগ্ৰামত এটা মানে সিৰিজ ৰাখিম এই সিৰিজ বুলি আৰু তাৰ কাৰণে ৰাখিম ভাবিছো বেটাৰো চাও নেকি যদি মানে কাৰণ এবোৰ কিনিবলৈ পইচাও লাগে ন তো সেই কাৰণে নিজৰখিনি সুবিধা হয় বেটাৰখিনি চাও যদি তাৰো পাৰো তেতিয়ালে তাৰখিনি দেখাম কিন্তু তাক পিন্ধি দেখাবলৈ অকন কষ্ট হয় কাৰণে মই এবোৰ কিনা নাই কাৰণ তাক আৰু পিন্ধিবলৈ ইমান বাচ্চা হয় ন তাক আৰু পিন্ধাই বাৰে কাপোৰবোৰ সলাই থাকি অশান্তি পাও কাৰণে মোৰ মন যোৱা নাই চাও আৰু যদি নহয় তেতিয়াহলে নহবই আৰু চাও আৰু কি কৰো কিন্তু হে পিন্ধিবলৈ দেখালে আপোনালোকে ভাল লাগে যে সেই কাৰণে হে কৰো কিন্তু এইযোৰো আহি পেলাই পিন্ধিম এতিয়া মই থাকক আৰু ভালকে দেখুৱাম তথাপিতো মই ওপৰে ওপৰে আপোনালোকক দেখুৱাই দিছো যে বস্তুটো কেনেকুৱা হয় চাওকচোন কেনেকুৱা ধুনীয়া হয় নহয় কাপোৰযোৰ কেনেকুৱা ধুনীয়া যি হওক মই আহি পেলাই ভালকে দেখুৱাম ইনশাআল্লাহ তো এটা হৈ আছে তাক ফিট কৰালো আৰু ফিট কৰালে জলদি তাক সাফা কৰি মিলি তাক খুৱাই দিলো আৰু তাৰ মাজতে হে ফোনটো আহিলে সেই কাৰণে নিজেও গাধুই লৰালৰিকে গৈছো ফোনটো ৰিসিভ কৰি আৰু বস্তুটো লৈ আহিলো আৰু এটা কথা ঈদৰ সিৰিজ চাবলৈ হলে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰক ইনষ্টাগ্ৰামৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আৰু এতিয়া বৰ্তমান মই যাও বেংকলৈ যাও কাৰণ মোৰ বহুত আৰ্জেন্ট কাম এটা আছে বেংকলৈ বেটাক লৈ যাম বেটা আৰু মই আৰু আম্মা যাম আৰু কাৰণ বহুত প্ৰয়োজন হৈ আছে যাবলগীয়া হৈ আছে কিয় প্ৰয়োজন হৈ আছে সেইবোৰ পিছে পৰে গম পাই থাকিব পাৰো তাতকৈ ডাঙৰ কথা মানে কি মোৰ মানে প্ৰয়োজন হৈ আছে মই মানে বেছি দেৰি কৰি থাকিব নোৱাৰো সেই কাৰণে আৰু ঠিক আছে ব্লগটো এনেকৈ আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ব্লগটো শেষলৈকে চাব প্ৰথমতে এটা মই গা ধুই আহিছো ইয়াত তলতে মই অলৰেডি কুৰ্তিটো পিন্ধাই আছে এইটো ফিডিং কুৰ্তিকে পিন্ধি লৈছো মোৰ তাত মাত্ৰ দুটাই ফিডিং কুৰ্তি আছে তো মই ফিডিং কুৰ্তিও অৰ্ডাৰ দি আছো মানে সেয়াও আহি আছে অন দা ৱে সেই আৰু চাওকচোন মানে বস্তুবোৰটো ওপৰতে পোৱা নাযায় ন পে কৰিবলগীয়া হয় সেই কাৰণে মানে অলপ দিগদাৰ হয় তো সেয়া এইটো ফিডিং কুৰ্তি পিন্ধিছো য়েল্লোটো নাই পিন্ধা মানে য়েল্লোটো দি মানে কি এনেকা মাজেৰে ফলা যে অলপমান মানে মানুহৰ সমজুৱা পৰিৱেশ ন ভাল নালাগে সেই কাৰণে মই এটোকে পিন্ধি লৈছো এইটো মানে সাইডৰ চেন আছে যে সুবিধা হয় এইফালে চেন আছে এইফালে তো সুবিধা হয় ইয়াৰ লিংকটো ডেসক্ৰিপচনত থাকিব লগতে য়েল্লোটো ডেসক্ৰিপচনত থাকিব আপোনালোকে লৈ ল'ব পাৰিব ট্যাগ কৰি দিম কষ্ট কৰি ডক্টৰ আৰম্ভ কৰিছো সানস্ক্ৰিন সানি লওঁ তাৰপিছত আপোনালোকক দেখাম আম্মা আহি আছে নে কালি বাহা সেই সাৰ পাই গ'লগে ষ্টুডেণ্টে মাতিছে কাম এটাৰ কাৰণে বুটুককে আহি আছো এইফালে তাক মই খুৱাই থৈছিলো সেয়া চাওক তাক মোৰ গৰম পৰিছে যদিও তাক মানে মই এইটো ড্ৰেছ পিন্ধাই দিছো কিহৰ কাৰণে এই বতাহৰ দিন এতিয়াও ফাগুন মাহ শেষ হোৱা নাই ন সেইকাৰণে আৰু এইবোৰ ঈদৰ সময় আহিছে ৰোজাও চলি আছে গাটো সুস্থ হ'লে বেয়া লাগিব সেইবাবে মই তাক লৈ লওঁ গাইজ কাপোৰযোৰ পিন্ধিলো আমাৰ ডক্টৰ ওচৰলৈ গৈছে মানে বেটা ইমান চিঞৰি আছে আয়ো মোৰ জানটো কেতিয়াবাই সাৰ পালে শোনো এইজনী আম্মাইজনী কি হলো কাপোৰযোৰ হৈছে এইযোৰ ইমান ধুনীয়া হয় কাপোৰযোৰ চাওক লিংকটো ডেসক্ৰিপচনত থাকিব আপোনালোকে লৈ ল'ব আৰু এযোৰ ফ্লিপকাৰ্টৰ পৰা লৈছিলো মই ইয়াতে বগা এমব্ৰয়ডাৰী কৰা আছে আৰু লগতে দুপাট্টা এখন বহুত ডাঙৰ হয় বিছটা বনাই হম কেবলা তোমাৰ লগত মোৰ সোনা এটা মোৰ সোনা কাৰো যাবই নাথাকে মোৰ সোনা তো ইয়াৰ দুপাট্টাখনো যথেষ্ট দীঘল হয় বহুত ধুনীয়া হয় এইযোৰ বহুত ধুনীয়া হয় লিংকটো ডেসক্ৰিপচনত থাকিব আপোনালোকে লৈ ল'ব দেই নহ'লে মই ট্যাগ কৰি দিম আম্মা কান্দো নহয় আম্মা কান্দো নহয় Okay guys
হেল্ল', কাপোৰযোৰ খুলি ল'লোঁ আৰু বেটাকো একদম বেটাক বহুত সময় ধৰি লৈ আছোঁ আৰু এই মাত্ৰ সি শুইছে আৰু সেইকাৰণে অকণমান বস্তু কাপোৰ ভৰাবলৈ আছিলে কেইটা ভৰাই দিলোঁ। ষ্টেণ্ড আৰু লৈ আনো, ষ্টেণ্ড থাকি নহ'লে ষ্টেণ্ডডালো লৈ লৈছোঁ। আৰু এটা কথা, কাপোৰযোৰত মই পকেট এটা বাছিল নহয়, মই এতিয়াই দেখিছোঁ। সেইটোকে আৰু এইটো ভিডিঅ'টো চাগে দেখাই দিমেই, কিন্তু মই সেই পিছতহে দেখা পালোঁ, শ্বৰ্টছত দেখাবলেই নহ'ল। আৰু যি হওক এইফালে ধুনীয়াকৈ এযোৰ জাপি লৈছোঁ, জাপি থৈ দিওঁ। মাহঁতে দেখা নাছিলে, মানে মায়ে আনা দেখিছিলে কিন্তু সেইকাৰণে সেইকাৰণে বাহিৰতে থৈ দিওঁ। মাহঁত আহিলে পিছত আৰু দেখা যাব। মা সেয়া মই কৈছিলোঁ নহয়, মাৰ ডক্টৰৰ ওচৰলৈ গৈছে বুলি। তো ইয়াতে তাক শুই আছে, তাক শুৱাই দিলোঁ। তাক শুৱাই দিয়াৰ পিছত মানে একদম এটা ডাঙৰ যেন কাম এটা হৈ গ'ল এনেকুৱা লাগে, ক'বলৈ নাপায় মানে কৈছোঁ আৰু মানে একদম যেন ডাঙৰ কাম এটা হ'ল এনেকুৱা লাগে। তেতিয়া মানে অকণমান ময়ো ৰেষ্ট পাওঁ আৰু সেইটো হিচাপতে মই সি শুই গ'লে ভাল পাওঁ, সেইকাৰণে মই তাক শুৱাই থওঁ আৰু শুই আছে। এতিয়া ময়ো অকণমান কৰিম, যিহেতু বিশেষ এতিয়া একো কৰিবলগীয়া নাই। হেল্ল', এইফালে বেটাক গা ধুৱাই পেলাই ধুনীয়াকৈ খুৱাই দিলোঁ। এতিয়া আৰু মোৰ কাম, আমাৰ মিটিং আছে, ট্ৰেইনিং আছে, তালৈ গ'ল মাইনা আৰু আম্মা। তো কিন্তু অৱস্থাটো চাওক, কাৰণ মই ভিতৰতে ধুৱাইছিলোঁ তাক, মানে পানী আনি তাক তেনেকৈ তলত দি পেলাই পূৰা ঘঁহি মেলি এনেধৰণে, কাৰণ অকলে ধুৱালে দিগদাৰ হয় আৰু ধুৱাবতো লাগিবই ন। এইবোৰ কামটো মই যদি অভ্যাস কৰোঁ তেতিয়াহ'লে মোৰ সুবিধা হ'ব, মই সোনকালতে তাক ধুনীয়াকৈ মানে চব কৰিব পাৰিম, ইমান ডিপেণ্ডেণ্ট হৈ থাকিবলগীয়া নহ'ব। সেইকাৰণে মই কৰি দিলোঁ আৰু লগতে এতিয়া মই তাক শুৱাই দিওঁ, যিহেতু ফিট কৰালোঁ আৰু ধুনীয়াকৈ এতিয়া সেই শুই গ'ল। এতিয়া মোৰ কাম হ'ল, কিন্তু এটা বস্তু দেখাওঁ বুলি ভাবি আছোঁ। মেচি ইয়াত বেটাই অলপমান পটি কৰিলে, তো এইফালে আয়ো তাক মই জনচনৰ সেইটো দিওঁ, হিমালয়াটো দিওঁ, চব হেৰি হৈ গ'লগৈ, চব ঠিক। এইখনদি বেটাৰ কাৰণে মুচি দিছিলোঁ, সেই অকণমান ৰ'দত দি দিওঁ আৰু কাপোৰ ভৰাবলৈ আছে। আমাক কৈ গৈছে ভৰাবৰ কাৰণে, ভৰাই দিওঁ। এইকাল কাপোৰ ধোৱা হৈ পেলাই দেখিছে। এইফালে পিছফালে পূৰা ভাঙি পেলালে নহয়, আপোনালোকক দেখুওৱা হোৱাই নাই। চাওক পূৰা পিছফালে চব ভাঙি পেলালে, যাৰ কাৰণে এতিয়া আৰু সুবিধা হ'ল একদম পূৰা। এতিয়া উধৰ পৰা মুধলৈকে ৰ'দ পৰি থাকে। এইবোৰো মানে একদম গোটাই মেলি থৈ দিছে। এইবোৰ ভৱিষ্যতলৈ সেইবোৰ যে হেৰিত আহে যে গাড়ীবোৰ লৈ পেলাই যেনেকুৱা ভঙাটিং বেপাৰীক বেচি দিব পাৰিব, কিন্তু সেয়া বেচিবলৈ বাৰু সুবিধা এতিয়ালৈকে হোৱা নাই, কাৰণ কালি নে পৰহি এইখিনি চাফা তাফা কৰিছেহে। সেইকাৰণে গাইজ বেটাক যেনে তেনে শুৱাই দিলোঁ, কাপোৰকেইটাও আনিলোঁ। এইকেইটা চাওকচোন, এইকেইটা এনেকুৱাবোৰ ল'লে মানে বেছি সুবিধা হয় এইবোৰতকৈ। এইবোৰ মানে পাতল হয় ন, সোনকালে ভাঙি যায়, কিন্তু এইফালে এয়া এইবোৰ মানে একদম ষ্টীলৰ নিচিনা একদম গপচ হয়। এইকেইটা মানে অনলাইন অনা হৈছিলে, এইকেইটা বহুত ভাল হয় প্ৰডাক্টটো, আৰু এবাৰ ল'লে বহুত মানে 1 বছৰ 2 বছৰ 3 বছৰ মানটো গুচিয়ে যাব, কিন্তু এইবোৰতো মানে 1 মাহ 2 মাহতে ভাঙি যোৱাৰ সম্ভাৱনা থাকে। কথাকেইটা লাহে লাহে কৈছোঁ কাৰণ বেটা শুই আছে। টেগ কৰি দিম, আপোনাৰ নহ'লে লিংকটো ডেছক্ৰিপশ্যনত থাকিব, এনেকৈ লৈ ল'ব পাৰিব। অনলাইন শ্বপিং বহুত কৰা হয়, সেইকাৰণে হেৰি কৰা হৈছে। আৰু লগতে ঈদ বুলি এটা বস্তু লোৱা হৈছে, এইটো হৈছে এইটো মায়ে অনলাইন অৰ্ডাৰ দিবলৈ দিছিলে আৰু দি দিলোঁ। ইয়াত আছে পদিনা চাটনি, এইটো চাওকচোন। মায়ো ল'ৰাটো উঠিছে নেকি, মোৰ এইটোহে টেনশ্যন। বহুত টেনশ্যন, নতুন মমবোৰে বুজি পাব, নতুন মমবোৰে বুজি পাব বাৰু। ঠিক আছে, ইয়াত কি আছে দেখুৱাইছোঁ হা।
অনলাইন লোৱা হৈছিলে এইটো 3টা নহয় হেৰি লোৱা হৈছে টিফিনৰ নিচিনা মানে এনেকুৱা এই ডাঙৰটো হৈছে 1300 ml আৰু এইটো হৈছে 800 আৰু এইটো হৈছে 600 ml এইটো ডাঙৰ আছে সব দুই মানে একদম বহুত বস্তু সোমাই যাব আৰু ইয়াৰ ঢাকনখন হৈছে এইটো এটা খুলি দেখাইছো কিমান বেছি ধুনীয়া আৰু ইয়াৰ এখন হৈছে ঢাকনখন বাকি গোটেইকেইটা এনেকুৱাই হয় লিংকটো দি দিম লৈ ল'ব পাৰিব এইবোৰ বস্তু ইনষ্টাগ্ৰামতো দিয়া আছে যদি আপোনালোকে ইনষ্টাগ্ৰামত নাই চোৱা তেতিয়াহ'লে ইনষ্টাগ্ৰামৰ সকলে ইনষ্টাগ্ৰামত ল'ব আৰু ইউটিউবৰ সকলে ইউটিউবত ল'ব সেইকাৰণে মই সবতে কৈ দিওঁ যাতে সুবিধা হয় আপোনালোকৰ এই দুটা ঢাকনিখন এইখন এইটো সবতকৈ ডাঙৰ বাকি দুটা এই দুটা তো ইয়াতে এতিয়া কাপোৰ ভৰাবলৈ আছে অকলে থাকিলে মানে অকমান দিগদাৰ হয় উপায় নাই সবটো হেণ্ডেল কৰিবই লাগিব হয়নে নহয় তো এতিয়া এইকেইটা মই ভৰাই দিওঁ কাৰণ আমাৰ লেতেৰা হ'লে গালি দিব ধনী ভৰাই দিবলৈ দিছিলে তাক লিংকটো দিয়া থাকিব বাৰু আৰু লগতে আম্মা নাই যে আমাৰো মাইনাহঁতৰ ৰোজা আছে বাৰু কিন্তু মোৰতো নাই সেইকাৰণে মই আকৌ ভাতকেইটা তুলি দিওঁ মোৰ কাৰণে মায়ে পানী চানী সব দি থৈ গৈছে তো ভাতকেইটা মোক তুলি দিবলৈ বগৰীকেইটা পেলালে এয়া বগৰী মানে আচাৰ কৰিব বুলি কাপোৰকেইটা ভৰাই লওঁ জল্দি যাবগৈ নহ'লে লৰালৰি একচুৱেলি বেবী হোৱাৰ পিছত নহয় বহুত সময় কেঁচুৱাটোৱে লৈ লয় মানে আৰু অকণমান ডাঙৰ নোহোৱালৈকে অলপ সেইটোৱে আৰু সব হেণ্ডেলৰ আৰু মই বেটাৰ কামখিনি মই কৰোঁ মায়ে পটি চটি কাপোৰখিনি ধুই মেলি গ'ল তো বাকীখিনিতো ময়ে কৰিব লাগিব ন বাকীখিনিনো কোনে কৰিব আৰু সেইকাৰণে ফৰ্মুলা বা কিবা খাদ্য দি দিয়ে তেতিয়াহ'লে মানে যদি কিবা মানে দিয়ে আৰু পিউৰি চিউৰি বা এনেকুৱা আপেল পিউৰি বা এনেকুৱা খানাটো যদি দি দিয়ে তেতিয়াহ'লে সিমান হয়তো নহয় যদি আপুনি ফিডিঙত ৰাখে নহয় প্ৰথম কথা পেচাব কৰিলে আৰু পটি কৰিলে মানে প্ৰতিবাৰ ফিট কৰাবই লাগিব আৰু আমাৰ বেটা মানে চালাং চুলুক তো যাৰ কাৰণে মই তাক পিটিককৈ মানে হেৰি কৰি থাকিবলগীয়া হয় তাৰ ভোক লাগিছে নেকি মই চাই থাকিবলগীয়া হয় কাৰণ সি নাকান্দে নকৰে অলপ দিগদাৰ মানে তাৰ লগত তো সেইকাৰণে মোৰ বেছি অসুবিধা বেলেগ মানুহতকৈ মানে যদি আপুনি এবাৰতে ভালকৈ ফিট কৰি লয় আধা ঘণ্টামান তেতিয়াহ'লে একো অসুবিধা নহয় কিন্তু নকৰে চালাং চুলুং কৰে মাক হিচাপে মোৰ এটা টেনশ্যন থাকে ন যে বাচ্চাটোৱে মানে খাইছেনে নাই ভালকৈ খাইছেনে নাই তেনেকুৱা আজিও এটা কমেণ্ট আহিছিলে যে মই ফৰ্মুলা দিওঁ নেকি দিয়া নাই এতিয়ালৈকে মানে নিদিমে চাগে কাৰণ ফৰ্মুলা যদি আপোনালোকৰ যদি ফিট কৰোৱা কেপাচিটি আছে তেতিয়াহ'লে নিদিবই 6 মাহলৈকে দিব নালাগে মোৰে দিগদাৰ হৈছে মোৰ বাচ্চাটোৱে একেবাৰে ফিট কৰিবলৈ দিগদাৰ পায় ইয়াক শুকুৱাই নাই কিন্তু মই ষ্টিল ইমান অসুবিধাৰ মাজতো মানে মই নিদিওঁ বুলি ভাবি লৈছোঁ যে সেইকাৰণে নিদিওঁৱে মানে লাগিলে যি হৈ যাওক কিন্তু সেয়াই আৰু বাচ্চাটো ৱেইটটো অকণ কমকৈ বাঢ়ে একো নহয় হ'ব আৰু কিমান আৰু যেতিয়া 6 মাহৰ পিছত খাদ্য খাব তেতিয়া আৰু বেছি শকত আবত হৈ যাব আৰু ন আৰু খোৱাটো চালাং চুলুং কাৰণে মানে বিশেষকৈ গাখীৰটো কম খাই কাৰণে মোৰ সেই তাৰ লগত বেছি সময় যায়গৈ কাৰণ মই তাক পিটিককৈ মানে চাই থাকিবলগীয়া হয় তাৰ লগত সময় দিবলগীয়া হয় আৰু মই জাপিব নোৱাৰোঁ মাইনাৰ আম্মা আহিলে জাপিবহি এতিয়া মোৰ গা ধুবলৈ আছে সবতকৈ ডাঙৰ কাম তাক ধুৱাই লোৱাৰ পিছতহে ধুব পাৰোঁ নহ'লে মই নিজে ভিজি যাওঁগৈ পূৰা সেইকাৰণে আকৌ এতিয়া মোক শুকাই গ'লোঁ হাত চাত মানে তাৰ লগতে বহুত সময় থাকি গ'লোঁ ন আকৌ তাক ঠাণ্ডাও লগাব নোৱাৰোঁ সেইকাৰণে কম্বলেৰে ৰেপ কৰি পেলাই তাক লৈ আছোঁ কাৰণ মোৰ গাটো অকণমান হ'লেও ভিজি আছে যে বাৰু এতিয়া এইবোৰ মই জাপি কৰি দিওঁ আৰু এইফালে আৰু পাছতে ইফতাৰত লাগিলোঁ আৰু ইফতাৰৰ পিছতেতো থাকে আৰু অকণ ভাগৰুৱা নিচিনা মোৰ বাৰু ৰোজা নাছিলে বাৰু ঠিক আছে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত ধন্যবাদ বাই গাইজ